नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ অৰুণাচলত ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে অসমৰ দুটাকৈ পৰিয়াল। পাহাৰৰ পৰা কেইবা ফুট তলত বাগৰি পৰিল বাহন আৰু এই ভয়ংকৰ দুৰ্ঘটনাত এই পৰ্যন্ত 4জন লোকৰ মৃত্যু হৈছে। চালক মনোজ চেত্ৰীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। অৰুণাচলত ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল। এই দুৰ্ঘটনাত 4জনকৈ লোকৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চালক মনোজ চেত্ৰীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন ৰঞ্জিত চেত্ৰী, মীনা চেত্ৰী আৰু সুৰজ চেত্ৰী। নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচলৰ মায়দিয়ালৈ গৈছিল এই পৰিয়াল দুটা। এখন 4চকীয়া বাহনত এটি কণমানিসহ 6জনকৈ লগ গৈছিল ফুৰিবলৈ আৰু অৰুণাচলৰ ৰয়িঙৰ পাহাৰৰ পৰা কেইবা ফুট তলত বাগৰি পৰিল এই বাহনখন আৰু ইতিমধ্যে 2জনকৈ লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমানো নিৰুদ্দিষ্ট লোকসকলক বিচাৰি অভিযান অব্যাহত আছে। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। অব্যাহত আছে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ পতন আৰু সোমবাৰে পুনৰ 22 পইচা হ্ৰাসেৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈ গৈ 86 টকা 44 পইচা। পৰৱৰ্তী খবৰ, আজিৰ পৰা দেশত বলবৎ হ'ব UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। উত্তৰাখণ্ডত আজিৰ পৰা প্ৰযোজ্য হ'ব UCC আৰু UCC প্ৰযোজ্য কৰা দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ব উত্তৰাখণ্ড। অৰ্থাৎ দেশৰ ভিতৰতে প্ৰথমবাৰ UCC বলবৎ কৰিবলৈ আগবাঢ়িছে বা UCC বলবৎ হ'ল উত্তৰাখণ্ডত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক অনুদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰয়াত শিল্পীগৰাকীৰ পত্নীৰ হাতত বিধায়ক বলিন চেতিয়াই প্ৰদান কৰে এই 5 লাখ টকাৰ চেক। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীৰ চান্দমাৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ধেমাজিৰ জন্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে জন্মেশ্বৰীৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সাৱধান দেশবাসী, কৰোনাৰ পিছত দেশত আকৌ দেখা দিছে আন এক নতুন ৰোগে আৰু এই পৰ্যন্ত এই নতুন ৰোগত আক্ৰান্ত হৈছে 150জনৰো অধিক লোক আৰু মৃত্যু হৈছে এজন লোকৰ। দ্ৰুতগতিত বিয়পিছে জিবিএছ নামৰ এই নতুন ৰোগবিধ আৰু স্বাস্থ্য বিভাগৰ দলে ঘৰে ঘৰে গৈ কৰিছে স্বাস্থ্য পৰীক্ষা। দেশত হঠাৎ নতুন ৰোগ গুইলেনবেৰীৰ প্ৰাদুৰ্ভাৱ। 150জনৰ দেহত পোৱা গৈছে গুইলেনবেৰীৰ লক্ষণ। মহাৰাষ্ট্ৰত গুইলেনবেৰী ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এজন লোকৰ আৰু সংকটজনক অৱস্থাত আছে 16গৰাকীকৈ ৰোগী। দেশৰ বিভিন্ন প্ৰান্তত ভয়াৱহভাৱে বৃদ্ধি পাইছে এই গুইলেনবেৰী নামৰ নতুন ৰোগবিধ। এই ৰোগৰ লক্ষণ কি চাওঁ আহক। প্ৰাথমিক অৱস্থাত ৰোগী দুৰ্বল হৈ পৰে মাংসপেশী, অৰ্থাৎ ৰোগীগৰাকীৰ মাংসপেশী দুৰ্বল হৈ পৰে আৰু তাৰ পিছত বন্ধ হৈ পৰে শৰীৰ সঞ্চালন আৰু তাৰ পিছত বিকল হৈ পৰে শৰীৰৰ অন্যান্য অংগ প্ৰত্যংগ আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হয় ৰোগীসকল বা আক্ৰান্ত ৰোগীজন। গতিকে এই ৰোগৰ পৰা সাৱধান হোৱাটো অত্যন্ত জৰুৰী।